আকৰুৱা সময়ৰ আকুল ভাৱনা জ্যোতিহাৰা বেগে নুবুজে সীমনা উৎসাহৰ আৰতে হেঁপাহৰে নৈ আছুতীয়া কাহিনী বুকুতে আছে বৈ হাঁহি হাঁহি যায় আগুৱাই যুঁজি যুঁজি নাভাগৰে তাই অজৰা এন্ধাৰো আঁতৰাই অপৰাজিতা 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 মানুহেই যদি মানুহৰ কামত আহিব নোৱাৰে কোন আহিব? সঁচাকৈ তোৰ দেউতা ইমান ভাল, ইমান উচ্চ তেওঁৰ চিন্তাধাৰা। অন্তিম সময়খিনি মায়ে আমাৰ লগত কটাব বিচাৰিছে। আমাৰ কি দায়িত্ব নাই মাক সুখী কৰি ৰখাৰ? আমি যিমান পাৰোঁ মাক হাঁহি ফূৰ্তিৰ মাজত ৰাখিব লাগিব। এইটো অনুভৱ হ'ব দিব নোৱাৰোঁ যে তেওঁৰ হাতত আৰু বেছি সময় নাই। তাৰপিছত গুৰু দ্ৰোণাচাৰ্যই এজোপা গছত এটা পুতলা চৰাই বান্ধি আটাইকেইজন ৰাজকুমাৰকে ক'লে যে এজন এজনকৈ আহি চৰাইটোৰ চকুত লক্ষ্যভেদ কৰিব লাগে। এজন এজনকৈ ৰাজকুমাৰসকলক মাতি ক'লে যে তোমালোকে কি দেখিছা? তাৰপিছত কি আইতা? তাৰপিছত কোনোবাই ক'লে আকাশখন দেখিছোঁ, কোনোবাই ক'লে চৰাইটো দেখিছোঁ, কোনোবাই ক'লে গছডাল দেখিছোঁ। তেতিয়া গুৰুদেৱে অৰ্জুনক মাতিলে। অৰ্জুনক সুধিলে বোলে তুমি কি দেখিছা? তেতিয়া অৰ্জুনে ক'লে বোলে গুৰুদেৱ মই কেৱল চৰাইৰ চকুটোহে দেখিছোঁ, তাৰ বাদে একো দেখা নাই। এতিয়া এই কাহিনীটোৰ পৰা আমি কি বুজিলোঁ? যদি আমাৰ লক্ষ্য চৰাইৰ চকু হয় তেতিয়াহ'লে আমি অকল চৰাইৰ চকুহে দেখিব লাগে, আন একো দেখিব নালাগিব। লক্ষ্য যিমানে দৃঢ় হয়, সূক্ষ্ম হয়, সিমানে আমি জীৱনত সফলতা পাব পাৰিম। বুজিলা? এতিয়া শুই থাকা। এইফালে বল। অমা, তোৰ হঠাতে এনেকৈ বজাৰ কৰিবলৈ কি মন গ'ল? অতীত ৰোমন্থন কৰিছো আকৌ। তোৰ জানো মনত নাই তোক যে সৰুতে লৈ বজাৰ কৰি ফুৰিছিলো? কিয় মনত নাথাকিব? কম আমনি কৰিছিলো নে মই তোক? সেইটো লাগে সেইটো লাগে। সেইটো বাদ দে, যদি মই তোক কিবা বস্তু নিদিওঁ, তই যে ৰাস্তাতে বহি যে কান্দিছিলি এতিয়া হাঁহিছ, তেতিয়া মই কম লাজ পাইছিলো। এইটো থেংক ইউ।
ব'ল মা ৰ ফোন আহিছে নন্দিতা কোৱা যাম অফিচলৈ কিয় নাযাম মোৰ অলপ পলম হ'ব হ'ব দিয়া অপৰাজিতা কিন্তু দাদা সি যদি বিদেশত এষ্টাব্লিছ হোৱাৰ কথা ভাবিছে মই কিন্তু তাক বাধা দিম কিন্তু মোৰ মনে কৈছে যিজন শ্যামক আমি লণ্ডনলৈ পঠাইছিলোঁ সেইজন শ্যামে উভতি আহিব সি নিজৰ ৰুট কেতিয়াও নাপাহৰে আৰু সি লণ্ডনলৈ জ্ঞান আৰু অভিজ্ঞতা আৰ্জিবলৈহে গৈছে সি সৰুৰে পৰাই প্ৰতিভাৱান মই বিচাৰোঁ তাৰ প্ৰতিভাখিনি নিজৰ দেশখনৰ নিজৰ মানুহখিনিৰ কামত আহক বেলেগ কোনোবা দেশৰ বাবে নহয় ঠিক আছে দাদা মই গৈ থাকোঁ দে যা আপুনি মোলৈ ইমান ভয় কৰে কিয় দেখাততো মই ইমান ভয়ংকৰ নহয় সেই কথাষাৰ আপুনি শুনিছেনে পৰুৱাৰ পাখি গজিলেই মৰণ গতিকে মনত ৰাখিব বেছিকৈ উৰিবলৈ চেষ্টা নকৰিব এয়া পৰুৱাৰ পাখিহে চৰাই পাখি নহয় নাভাবিব আপুনি নাৰী হ'ল বুলিয়েই মই আপোনাক ক্ষমা কৰি দিম বুলি আপোনাৰ ঘৰৰ পুৰুষকেইজন আচলতে একা পুৰুষ যিয়ে এগৰাকী নাৰীক ৰণভূমিত নমাই যুদ্ধ জয় কৰিব বিচাৰিছে কৈ দিব সিহঁতক যে মই পিতা মই ভীষ্ম নহয় যুদ্ধ ক্ষেত্ৰত নাৰীক দেখি অস্ত্ৰ পেলাই দিম প্ৰত্যুত্তৰ ময়ো দিম বহুত সোনকালে দিম কোন মানুহ এজন তোক এনেকৈ বেয়াকৈ ক'বলৈ ক'ত সাহস পালে যেতিয়া জীৱনত কোনোবা সফল হয় মা তেওঁৰ সফলতাত কোনোবাই নিজৰ বিফলতা দেখিবই কিন্তু তই একো নকলি যে এয়াই প্ৰথম নহয় মা এই মানুহজনে মোৰ লগত আগতেও এনেকুৱা কৰিছে মই তেওঁক ভয় নকৰোঁ কিন্তু মোৰ ভয় হয় যেতিয়া দাদা আৰু এওঁ এইবোৰ কথা গম পাব তেতিয়া সেই মানুহজনৰ কি অৱস্থা হ'ব প্ৰত্যুত্তৰ দিবলৈ যিমান শক্তিৰ প্ৰয়োজন নহয় সহ্য কৰিবলৈ তাতকৈ বেছি শক্তিৰ প্ৰয়োজন তই কিমান সহ্য কৰিবি মই জীৱনত খুব সুখী মা খুব সুন্দৰকৈ মোৰ জীৱনটো আগবাঢ়ি গৈ আছে মিছাতে এনেকুৱা ধৰণৰ মানুহৰ লগত যুঁজ দি মই মোৰ সুখবোৰ হেৰুৱাব নোখোজো বুজিলি ব'ল মোৰ অফিচলৈ দেৰি হৈছে আয়ান তুমি কিয় কৈছা দেউতাই একো নকৰে বুলি তেনেহলে কি হ'ব লাগিব মা তুমি ক'বা দেউতা সংগীতৰ লগত জড়িত মানুহ কি হৈছে বাহিৰত ইমান হুলস্থুল হাতটো বিচাৰি পুলিচ আহিছে কি সেইটোতো আচৰিত হৈছো শান্তনুৱে কি কৰিলে অপৰাজিতা অপৰাজিতা
ঠিক ঢেই ঢেই নাক দিন নাকি টাও ঠিক ঢেই ঢেই নাক মোৰ দিন ভয় নাকি লাগিছে টাও আরে নাচিব লাগিব আৰু কিটি ঢেই ঢেই আরে আরে দূৰা চৰ আজি তোমাৰ নিস্তাৰ নাহি মই ধৰিব নোৱাৰা হা মই জোলনা ধৰি এতিয়া জোলনা জোলনা বুজিছো। ঠিক আছে মই চাই আছো এক ছেকেণ্ড। হেল্ল' এক ছেকেণ্ড। ইছ ৰাম ইমান উৎপাত কৰিছা তোমালোকে মই চাই দি আছো নাম্বাৰটো 6 7 আয়ান কাইলৈ স্কুল আছে শুব লাগে নে নাই শুব নালাগে আৰু তুমিও নহয় তোমাৰো যি উৎপাত সি ক'ত শুব দিন ৰাত শুই থাকিব যে নহয় মা হুম? মা আজি আমাৰ ওচৰত সুধিছে তোমাৰ মা দেউতা কি কৰে তুমি কি বুলি ক'লা মোৰ মায়ে বিজনেছ কৰে দেউতা একো নকৰে অকল খলি ফুৰে এইটো কিন্তু আয়ন একদম ঠিক কথা কৈছে গুড বাই গুড বাই গুড বাই কিয় পানীৰ বটলটো নাই নেকি ৰ'বা মই আনি আছো ৰ'বা ৰ'বা নালাগে মই আনি আছো আয়ান তুমি কিয় কৈছা দেউতাই একো নকৰে বুলি তেনেহ'লে কি ক'ব লাগিব মা তুমি ক'বা দেউতা সংগীতৰ লগত জড়িত মানুহ তোমাৰ দেউতাৰ নিচিনা মানুহবোৰেই আমাৰ সংস্কৃতিটো ধৰি ৰাখিছে নহ'লে আমাৰ সংস্কৃতি কেতিয়াবাই শেষ হ'লহেঁতেন শান্তনু শান্তনু অপৰাজিতা অই শান্তনু শান্তনু উঠচোন শান্তনু দুৱাৰখন খোলচোন অপৰাজিতা অপৰাজিতা উঠাচোন শান্তনু দুৱাৰখন খোলচোন খোলচোন দুৱাৰখন অপৰাজিতা হেৰা হেৰা শুনাচোন হেৰা দাদাই কিয় মাতিছে হেৰা শুনাচোন আৰে উঠাচোন ৰাতিখন দাদাই মাতি আছে উঠাচোন উঠা অ দাদাই মাতি আছে ৰাতিখন উঠাচোন উঠা দাদাই মাতি আছে একো হোৱা নাই তুমি শুই থাকাচোন শুই থাকা কি হৈছে বাহিৰত ইমান হুলস্থুল হাতটো বিচাৰি পুলিচ আহিছে কি সেইটোতো আচৰিত হৈছো শান্তনুৱে কি কৰিলে আপোনাৰ স্বামীৰ বিৰুদ্ধে গৌৰাংগ শইকীয়াই কেছ দিছে কিয় কি কৰিলে মোৰ স্বামী তেখেতে গৌৰাংগ শইকীয়াৰ ওপৰত হাত উঠাইছে বেয়াকৈ মাৰধৰ কৰিছে আচ্ছা মাত্ৰ দুটা চৰ মাৰোতেই সি মোৰ ওপৰত কেছ ফাইল কৰিলে কিয় কিয় কৰিলা তুমি কি হৈ আছে আৰে কোনোবাই মোৰ মানুহগৰাকীক
বেয়া ব্যৱহাৰ কৰিব, অপমান কৰি থাকিব, মই সহ্য কৰি থাকিম নেকি? দেউতা কলৈ যোৱা? অলপ ফুৰি আহোঁ মই। তুমি শুই থাকা দেই, তোমাৰ কাইলৈ স্কুল আছে নহয়। তোমাৰ প্ৰগ্ৰেম আছে ন? নাজানো আজি প্ৰগ্ৰেমত ময়ে বজাওঁ নে মুকেই বজায়। অপৰাজিতা 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 অপৰাজিতা। কি হ'ল? এনেকৈ কিয় চাই আছা সকলোৱে মোক? এই কামটো মই আগতেই কৰিব লাগিছিল, কিন্তু মই গমেই নাপাওঁ নহয় সি যে অপৰাজিতাক বেয়া ব্যৱহাৰ কৰি থাকে। আজি আমাৰ ড্ৰাইভাৰজনৰ পৰাহে মই সকলো কথা গম পালোঁ। বলক এতিয়া আপুনি আমাৰ লগত। ৰ'ব, এনেকৈ যাম নেকি? ভাল ড্ৰেছ এটা কৰি আহোঁ। আমি বাহিৰত ৰৈ আছোঁ, তেওঁক সোনকালে আহিবলৈ দিয়ক। অপৰাজিতা, নাকান্দিবাচোন। এইবোৰ হ'ব বুলি জানিয়েই ইমান দিনে মই সেই মানুহজনৰ কথা ঘৰত কোৱা নাছিলোঁ। কলৈ যোৱা? অলপ ফুৰি আহোঁ মই। তুমি শুই থাকা দেই, তোমাৰ কাইলৈ স্কুল আছে নহয়। তোমাৰ প্ৰগ্ৰেম আছে ন? নাজানো আজি প্ৰগ্ৰেমত ময়ে বজাওঁ নে মুকেই বজায়। নীলিমাৰে প্ৰণয়খনা বৰষুণ ঘন কৰা নিশাৰ তুমি যেন নিৰাশ নিশাৰ দাকত আছে বহু কথা শুই বাতৰুৱা ঠিকনাত কোন আছে ৰৈ বুকুতে আধাৰি খাগান চকুতে চিনাকি নিচান বেথাৰে ঘুমতি নীতিতে গীতা অপৰাজিতা 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 অপৰাজিতা